So may I come in? Yes, come in. Good morning, sir. Good morning, sir. Good morning, Please sit madam. down. দৰ্শন বুঢ়াগোহাঁই হয় ছাৰ দৰ্শনৰ ঘৰ ছাৰ মোৰ ঘৰ ধেমাজি ধেমাজিৰ ক'ত ছাৰ মোৰ ধেমাজি টাউনতে ধেমাজি তিনিআলি ধেমাজি তিনিআলি হয় ছাৰ দৰ্শনৰ এইটো ফাৰ্ষ্ট এটেম্প নে হয় ছাৰ মোৰ ফাৰ্ষ্ট এটেম্প কিমান কনফিডেণ্ট ছাৰ মই ভাবোঁ মই যিমানখিনি মই প্ৰিপেৰেশ্যন কৰিছোঁ যোৱা এবছৰত মই এই জাৰ্ণিটোৰ লগত ছাৰ আগতে জড়িত নাছিলোঁ কিন্তু মই 8 জুলাইৰ পৰা মই ইয়াতে ছাৰ ইনভলভ হৈ আছোঁ এই কোচিং বা এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মই ভাবোঁ ছাৰ মই যিমানখিনি কষ্ট কৰিছোঁ ছাৰ মই ভাবোঁ সেই হিচাপত মই ভাল কৰিব লাগে ছাৰ চ' আই এম কনফিডেণ্ট এনাফ টু ক্লিয়াৰ দি এক্সাম ইন দিছ ফাৰ্ষ্ট এটেম্প এতিয়া কি কৰি আছে ছাৰ মই এতিয়া একো এনেকৈ ইনভলভ হৈ থকা নাই একো জবৰ লগত মই এট প্ৰেজেণ্ট মই এই ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পাছৰ পৰাই মই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ কিয় মানে চিভিল ছাৰ্ভিচৰ প্ৰতি ইমান আকৰ্ষণ আগ্ৰহ কিয় ছাৰ বহুকেইটা কাৰণ আছে প্ৰথম কাৰণটো হ'ল কি ছাৰ মই যিখন সমাজৰ পৰা আহিছোঁ সেই সমাজখনে মোক বহুখিনি দিছে বুলি মই ক'ব পাৰোঁ কিয়নো ছাৰ এই সমাজখনৰ প্ৰতি মই ভাবোঁ মোৰ নিজৰ এটা দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাটো মই ভাবোঁ ছাৰ প্ৰথম কাৰণ চিভিল ছাৰ্ভিচ অহাৰ ছেকেণ্ড ৰিজনটো হৈছে ছাৰ চিভিল ছাৰ্ভিচ এনেকুৱা এটা জব প্ৰফাইল আছে য'ত এটা ডাইনেমিক নেচাৰ আমি পাওঁ আমি গ্ৰাছৰুট লেভেলৰ লগত কাম কৰিবলৈ সুযোগ পাওঁ আৰু লগতে মানুহৰ জীৱনশৈলী যাতে আমি আৰু অন্যতম আৰু ধুনীয়া কৰিব পাৰোঁ তাৰ কাৰণে আমি বহুখিনি ষ্টেপ ল'ব পাৰোঁ সেইকাৰণে ছাৰ মই চিভিল ছাৰ্ভিচটো জইন কৰিছোঁ অসমৰ আজিৰ দিনটোত হয় ছাৰ যিখিনি আমাৰ আন্তঃগাঁথনি লৈ পেলাই অসম চৰকাৰে কাম কৰি আছে হয় ছাৰ আপুনি ধৰক ধেমাজি জিলাৰ ডিচি হ'ল য়েছ ছাৰ ধেমাজিখনক অসমৰ ৩৫খন জিলাৰ ভিতৰত যদি এখন শ্ৰেষ্ঠ জিলা হিচাপে আপোনাক 5 বছৰৰ ভিতৰত কৰিবলৈ দায়িত্ব দিলে ধৰক আপুনি 3 বছৰ থাকিলে জিলাখনত য়েছ ছাৰ জিলা আয়ুক্ত হিচাপে হয় ছাৰ আপুনি সেই শ্ৰেষ্ঠ এখন জিলা কৰিবলৈ হয় ছাৰ ল'বলগীয়া এইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ মাজতেই হয় ছাৰ 3টা পদক্ষেপ কেনেধৰণৰ হ'ব পাৰে ছাৰ প্ৰথম কথা আমাৰ ধেমাজি ডিষ্ট্ৰিক্টখন উত্তৰ পাৰৰ শেষৰ ডিষ্ট্ৰিক্ট হয় নৰ্দাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট হয় আৰু ছাৰ অলৰেডি বহুখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহুখিনি পদক্ষেপ লোৱা হৈছে এই চৰকাৰৰ দিনতো লগতে আগৰ চৰকাৰৰ দিনতো কিন্তু মই ভাবোঁ ছাৰ ইয়াৰ লগতে আটাইতকৈ এট প্ৰেজেণ্ট আমি আন্তঃগাঁথনিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা যি ভুগি আছোঁ সেয়া হৈছে মই যিহেতু ছাৰ টাউনৰ পৰা বিলং কৰোঁ ধেমাজি টাউনত আমাৰ টাউনত ছাৰ বগীবিল দলংখন হোৱাৰ পাছৰ পৰা বহুখিনি ছাৰ ট্ৰেফিক কনজেশ্যনৰ আমি এটা সমস্যা আমি দেখি পাবলৈ সক্ষম হৈছোঁ সেইকাৰণে ছাৰ ধেমাজি টাউনৰ মাজেদি আৰু লগতে ছাৰ চিলাপথাৰ এখন আমাৰ ডিষ্ট্ৰিক্টৰ এক অন্যতম টাউন সেই টাউনৰ যদি আমি এটা বাইপাছ যদি ডেভেলপ কৰিব পাৰোঁ সেই মই ভাবোঁ ছাৰ আৰু ভাল হ'ব দ্বিতীয়তে ছাৰ আমাৰ ধেমাজিৰ পৰা যদি আমি গুৱাহাটীলৈ আজিৰ দিনত যদি ছাৰ আহিব লগা হয় তেনেহ'লে ছাৰ এখন ট্ৰেইনে আছে লাচিত এক্সপ্ৰেছ আৰু মই ভাবোঁ ছাৰ ৰেলৱে ক্ষেত্ৰতো আমি যদি নতুন কিছুমান ৱৰ্ল্ড ক্লাছ যদি ট্ৰেইন দিব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে ছাৰ আন্তঃগাঁথনিৰ লগতে আৰু পৰ্যটন ক্ষেত্ৰতো ধেমাজি ডিষ্ট্ৰিক্ট অন্যতম হ'ব বুলি মই বিশ্বাস কৰোঁ ছাৰ ধেমাজি জিলাত বিধানসভা সমষ্টিৰ সংখ্যা কেইটা ছাৰ 2টা আছে এতিয়া ডিলিমিটেশ্যন হোৱাৰ পাছত ছাৰ তিনিটা কৰা হ'ব বুলি কোৱা হৈছে ছাৰ ধেমাজি জিলাৰ এটা বিধানসভা সমষ্টি গোটেই অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত এটা বিশেষ কাৰণত বিশেষত্ব আছে কি বাৰু ছাৰ কেন আই টেক এ মোমেণ্ট জোনাই সমষ্টি য়েছ মই কৈ দিছোঁ হয় ছাৰ সুবিধা হোৱাকৈ কৈ দিছোঁ থেংক ইউ ছাৰ জোনাইটোৰ এটা বিশেষত্ব আছে কি ছাৰ এই বিষয়ে মই অৱগত নহয় কিন্তু নিশ্চিতভাৱে মই ইয়াৰ বিষয়ে মই পঢ়িম ছাৰ ঠিক আছে অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত হয় ছাৰ দ্বিতীয় বৃহৎ জনসংখ্যা থকা সমষ্টিটোৱে হৈছে জোনাই 126টাৰ ভিতৰত আটাইতকৈ বৃহৎ জনসংখ্যা থকা সমষ্টি কোনটো বাৰু ছাৰ মই একজেক্টলি ক'ব নোৱাৰিম ছাৰ চৰি এইটো কিন্তু জানিব লাগিব হয় ছাৰ এডমিনিষ্ট্ৰেটিভ লাইনত কাম কৰিবলৈ গ'লে হয় ছাৰ মানে এনেকুৱা কথাবোৰ এনেই অকণমান জনাটো দৰকাৰ হয় ছাৰ নিশ্চিত দিছপুৰ অ'কে অসমৰ আটাইতকৈ জনসংখ্যাৰ ফালৰ পৰা যিটো ডাঙৰ সমষ্টি সেইটোৱে হৈছে দিছপুৰ আৰু ছেকেণ্ড সমষ্টিটোৱেই ধেমাজি জিলাতে আছে জোনাই থেংক ইউ ছাৰ ফৰ ডেট কাইণ্ডফুল ইনফৰমেশ্যন থেংক ইউ থেংকছ
আপুনি Superintendent of Taxes দিছে আসাম চিভিল সাৰ্ভিচেছৰ আগত আৰু আসাম পুলিচৰ আগত বেছিভাগেতো আসাম চিভিল সাৰ্ভিচেছে দিয়ে আপুনি কিয় Superintendent Taxesটো দিলে স্যাৰ মই এই ক্ষেত্ৰতে মই এড কৰিব বিচাৰোঁ যেতিয়া মই প্ৰিপাৰেশ্যন কৰি আছিলোঁ তেতিয়া মই টেক্সেশ্যন তথা মই ইকনমিক ষ্ট্ৰাকচাৰৰ বিষয়ে মই পঢ়িবলৈ মই অলপ বেছি আগ্ৰহী হৈ পৰিলোঁ আৰু মই ভাবোঁ আমাৰ দেশত স্যাৰ যিহেতু টেক্স টু GDP ৰেচিঅ' বহুখিনিয়ে কম হৈ আছে এজ কম্পেয়াৰ টু আদাৰ কাণ্ট্ৰিজ আমাৰ ভাৰত দেশৰ স্যাৰ টেক্স টু GDP ৰেচিঅ' আপোনাৰ অনলি নিয়াৰ এৰাউণ্ড 14% হয় কিন্তু আমি যদি বাকী যদি আমি স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজসমূহৰ যদি আমি টেক্স টু GDP ৰেচিঅ' যদি আমি চাবলৈ যাওঁ তেনেহ'লে স্যাৰ তেওঁলোকৰ 42 বা সেই ৰেঞ্জত আপুনি ষ্টাৰ্টিঙত কৈছিলে যে আপুনি গ্ৰাছ ৰুট লেভেলত কাম কৰিব বিচাৰে য়েছ মেম বাট সেইটোতো আপোনাৰ ৰিফ্লেক্ট নহ'ল আপোনাৰ প্ৰেফাৰেঞ্চটোত বিকজ টেক্স হ'লে এইটো এটা কমপ্লিট ডিপাৰ্টমেণ্ট হৈ যায় যিটো অলপ এডমিনিষ্ট্ৰেশ্যনতকৈ বেলেগ হয় বা তেওঁলোকে ডে টু ডে লাইফত গ্ৰাছ ৰুট লেভেলত কাম কৰাৰ অপৰচুনিটি তেওঁলোকৰ নাথাকে য়েছ মেম হাউ কেন ইউ এক্সপ্লেইন ডেট মেম হয় ডিৰেক্টলি আমি গ্ৰাছ ৰুট লেভেলত হয়তো মই যদি টেক্সেশ্যন ডিপাৰ্টমেণ্টত জইন কৰোঁ মই ইনভলভ নহওঁ বাৰু কিন্তু মেম ইনডিৰেক্টলিও যিখিনি আমি ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট বা যিকোনো ধৰণৰ প্ৰজেক্ট আজি যদি চৰকাৰে হাতত ল'ব লগা হয় টেক্স ৰেভিনিউৱে হৈছে আটাইতকৈ মূল উৎস যাৰ যোগেদি আমি অসমখন তথা আমি দেশখনক আমি এক উন্নত পৰ্যায়লৈ আমি লৈ যাব পাৰিম সেইকাৰণে GST যে আহিলে য়েছ ছাৰ এতিয়াতো আমাৰ টেক্সেশ্যনটো GST বেছড হৈ গ'ল য়েছ ছাৰ তো GST অহাৰ পৰা কি অসুবিধাৰ সন্মুখীন হ'ল অসমীয়া বিশেষকৈ স্যাৰ GSTৰ অহাৰ ফলত বহুখিনি ভালো হৈছে আৰু বহুতো নেগেটিভ পইণ্টো আছে প্ৰথম কথাটো স্যাৰ GST অনা হৈছিলে যাতে ওৱান নেশ্যন ওৱান টেক্সেশ্যন চিষ্টেম যি আছে সেই ইমপ্লিমেণ্ট কৰিব পৰা যায় কিন্তু লগতে স্যাৰ বহুখিনি যদি আমি অসম স্পেচিফিকত যাওঁ তেনেহ'লে স্যাৰ কোৱা হয় যে ৰেভিনিউ যিখিনি আমাৰ টেক্সেশ্যন ৰাইটছ আছিলে সেইখিনি বহুখিনি ক্ষেত্ৰত খৰ্গ হৈছে কিয়নো GST ইজ এ ডেষ্টিনেশ্যন বেছড টেক্স চিষ্টেম আৰু আগতে স্যাৰ মেনুফেকচাৰ বেছড টেক্স চিষ্টেম আছিলে মানে যিখন ষ্টেটে স্যাৰ প্ৰডিউচ কৰিব সেই প্ৰডাকশ্যন কৰা ষ্টেটখনে স্যাৰ ৰেভিনিউ টেক্স ৰেভিনিউ আৰ্ণ কৰিব কিন্তু এতিয়া হেৰি আমাৰ ডেভেলপমেণ্ট ভাৰ্চেছ এনভাইৰনমেণ্ট আমাৰ যিটো প্ৰটেকশ্যন চ' এই ডিবেটটোত আপুনি কোনটো ফালে আছে ডেভেলপমেণ্ট অসমখনক ধৰি লওক আপোনাৰ ডেভেলপমেণ্ট হোৱাটো বিচাৰে ইণ্ডাষ্ট্ৰিজ হোৱাটো বিচাৰে বেছিকৈ য'ত পলিউশ্যন হ'ব হয়নে আৰু এটাফালে আমাৰ এই যিটো প্ৰিষ্টিন এনভাইৰনমেণ্ট সেইটোক সংৰক্ষণ কৰাটোহে বিচাৰিব যাতে টুৰিষ্টবিলাক ইয়াত এট্ৰেক্ট হয় ফৰ ইটছ নেচাৰেল বিউটি কি বুলি ভাবে আপুনি কোনটো পক্ষে আছে আপুনি স্যাৰ আমি যদি আগবাঢ়িব লাগে আমি অসমখনক তথা আমি দেশখনক যদি আগবঢ়াবলৈ ভাবিবলৈ তেনেহ'লে নিশ্চিতভাৱে স্যাৰ আমাক দুয়োটাই লাগিব কিয়নো স্যাৰ অসম আজিৰ দিনত আমাৰ নেচাৰেল বিউটি হিচাপে নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ মাজত এক অন্যতম আৰু দেশৰ ভিতৰতো এক অন্যতম খুব ধুনীয়া এক পৰ্যটনস্থলী হিচাপে আমি গঢ় ল'ব পাৰোঁ এনভাইৰনমেণ্টত যদি আমি বেছি ফ'কাছ কৰোঁ কিন্তু লগতে আমি স্যাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতো আমি আগবাঢ়িব লাগিব মই সেইকাৰণে ভাবোঁ স্যাৰ এটা বেলেঞ্চ ভিউ হোৱাটো দৰকাৰ আমি যদিহে স্যাৰ ইণ্ডাষ্ট্ৰি বা দুইটাৰ ভিতৰত আপুনি চুজ কৰিব লাগিব এটা ডেভেলপমেণ্ট নে এনভাইৰনমেণ্ট Sir, I would go with both with the situation itself. We can do a EIS survey before going for that. আপোনাক যদি এইটো মোমেণ্টত এটা চুজ কৰিবলৈ দিয়া হয় তেতিয়া আপুনি কোনটো চুজ কৰিব তেনেহ'লে মেম যিহেতু আমাৰ এনভাইৰনমেণ্টৰ ক্ষেত্ৰত বহুখিনি আছেই আমি আমাৰ অসম এক পৰ্যটনস্থলী হিচাপে আগবাঢ়িব লগা স্ক'প আছে কিন্তু লগতে মেম মই এই ক্ষেত্ৰত যদি আগবাঢ়িব তেতিয়াহ'লে মই ভাবোঁ মেম ডেভেলপমেণ্ট আমাক আজিৰ দিনত লাগিব আপুনি ধেমাজিৰ মানুহ হয় ছাৰ গোগামুখ আপোনাৰ ওচৰত হয় ছাৰ সোৱণশিৰি নদী বান্ধৰ ক্ষেত্ৰত হয় ছাৰ অসমখনত দুটা পৰিৱেশ আছে হয়নে উন্নয়নৰ স্বাৰ্থত নদী বান্ধ আমাক লাগে হয় ছাৰ কিন্তু জৈৱ বৈচিত্ৰ্যৰ পৰা আৰম্ভ কৰি নামনি সোৱণশিৰিৰ গোটেই মানুহখিনিৰ একেবাৰে আপটো ইয়াৰ মাজুলীলৈকে হয় ছাৰ মানুহৰ মাজত যিটো পৰিব পৰা প্ৰভাৱ তাক লৈ মানুহ শংকিত আতংকিত হয় ছাৰ ভয়াৰ্ত জীৱন আৰু সম্পত্তিৰ সুনিশ্চিত হোৱাকৈ তেনেকৈ ডেভেলপমেণ্টৰ কাম হোৱাটো আপুনি বিচাৰেনে
স্যাৰ ইয়াত মই ভাবোঁ হয় যদিহে আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যদি আমাৰ ফুল্লি অপাৰেশ্যনেল হয় তেনেহ'লে অসমে স্যাৰ বহুখিনি বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আৰু লগতে ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়িব কিন্তু লগতে স্যাৰ এট প্ৰেজেণ্ট আপুনি যিখিনি কনচাৰ্নছ ক'লে সেইখিনিও আমি চকুত আমি পৰাকৈ আমি বহুখিনি ষ্টেপছ মেজাৰ্ছ ল'ব লাগিব আমি ফাৰ্ষ্ট অফ অল আমি স্যাৰ ভালনাৰেবিলিটি এছেছমেণ্ট এটা প্ৰক্ৰিয়া আছে যাৰ যোগেদি আমি কিমানখিনি লেভেললৈকে ইম্পেক্ট হ'ব পাৰে বা তাত আমি স্পেচিফিকেলি আমি কেনেকুৱা ধৰণৰ মিটিগেশ্যন ষ্ট্ৰেটেজি ল'ব পাৰোঁ সেই মই ভাবোঁ স্যাৰ তেনেধৰণৰ যদি আমি কিছু পদক্ষেপ ল'ব পাৰোঁ তেনেহ'লে মই নিশ্চিতভাৱে মই ভাবোঁ স্যাৰ নামনি অঞ্চলত থকা যিসমূহ লোক আছে তেওঁলোকে স্যাৰ এই পদক্ষেপৰ লগত চৰকাৰক তেওঁলোকে ছাপোৰ্ট কৰিব ঠিক আছে ক্লাইমেট চেঞ্জ যিটো ক্লাইমেট চেঞ্জৰ কাৰণে অসমৰ যিটো বায়'ডাইভাৰ্চিটি ৰিভাৰ ছিষ্টেমছ কেনেকৈ ইম্পেক্ট পেলাইছে ক্লাইমেট চেঞ্জে কি চেঞ্জেছ আহিছে মেম ক্লাইমেট চেঞ্জ আজিৰ দিনত গ্ল'বেলি এটা বহুত ডাঙৰ কনচাৰ্ণ হৈ পৰিছে অসমৰ ক্ষেত্ৰতো আমি বহু কিছুমান হয়তো চেঞ্জেছ আমাৰ আহিছে নোহোৱা নহয় কিন্তু মেম ইমানটো লেভেলত বা যিমানখিনি আপোনাৰ বাহিৰৰ কাণ্ট্ৰিজত আমি বা বিভিন্ন ষ্টেটত আমি দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ মেজৰ কনচাৰ্ণছ হোৱা নাই কিন্তু মেম বহুখিনি আপোনাৰ একুৱেটিক ইক'ছিষ্টেম তাত আপোনাৰ ফিছ মাইগ্ৰেশ্যন ৰুট যি আছে সেই তেওঁলোকৰ ফিছ লেয়িঙৰ কাৰণে আপোনাৰ মাইগ্ৰেট কৰা হয় মাছসমূহৰ সেইসমূহৰ ভিতৰত প্ৰভাৱ পৰিছে আৰু কি হৈছে এক্সেক্টলি মেম আপোনাৰ যেতিয়া ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ যিটো ৰিভাৰ আৰু ষ্ট্ৰীমছৰ ফ্ল' ৰেট আছে তাত আপোনাৰ নিশ্চিতভাৱে বহুখিনি ডিছৰাপশ্যনছ আহিছে ডিছৰাপশ্যন যেতিয়া আহিব মেম তেতিয়া আপোনাৰ ফিছ যিটো আপোনাৰ মাইগ্ৰেশ্যন হয় ফৰ ফিছ লেইং সেইসমূহৰ ভিতৰত মেম প্ৰভাৱ পৰিছে কিয়নো তেওঁলোক বহুখিনি মেম যিখিনি ডিজল্ভ অক্সিজেন কণ্টেণ্ট থাকিব লাগে সেই ক্ষেত্ৰত মেম বহুখিনি প্ৰভাৱ পৰিছে অসমত পোৱা এনডেঞ্জাৰ্ড স্পেচিছ কেইটামানৰ নাম কওকচোন endangered species ma'am sorry ma'am I'm unable to recall at this moment আচ্ছা এই আমাৰ ওৱান হৰ্ন ৰাইন'চৰাছৰ IUCN ষ্টেটাছ কি হয় sir vulnerable yes আৰু আমাৰ ৰয়েল বেংগল টাইগাৰ royal Bengal tiger so can I make a guess means I'm not completely sure about this sir endangered okay ঠিক আছে thank you sir yes thank you আৰু কি বুলি কয় ফিডবেক আছে ফিডবেকটো দৰ্শনৰ ঠিকে আছে ভালে লাগিল হয় স্যাৰ কিমান কনফিডেণ্ট তুমি স্যাৰ আজি মই বৰ বেছি প্ৰিপেয়াৰ্ড নাছিলোঁ আৰু সেইকাৰণে স্যাৰ মই ভাবোঁ আৰু কিছুমান স্কোপ আছে ইম্প্ৰুভমেণ্টৰ মই ভাবোঁ স্যাৰ আৰু মই কিছুমান বেলেঞ্চ আনচাৰ দিব পাৰিম মোৰ বিশ্বাস আছে স্যাৰ ঠিকে মই সেইটোৱে ক'ব বিচাৰিছিলোঁ যে ঠিকে তুমি ভালকৈ কৈছা তথাপি আৰু অলপ নিজক ধৰা যিকেইটা এনচাৰ দিব পৰা নাই হয় স্যাৰ সেইকেইটা এনচাৰটো তুমি দিব পাৰিব লাগিব হয় স্যাৰ নিশ্চিত তুমি ধেমাজিৰ মানুহ হিচাপে হয় স্যাৰ বা এখেতসকলে যিকেইটা কথা কৈছে এতিয়া জোনাই সমষ্টিটো ভাগ কৰিছে ভাঙি দিছে বেলেগ কিন্তু সৌ সেইদিনাখনলৈকে এইটো অসমৰ ভিতৰত দিছপুৰৰ পিছতেই এইটো 2 নম্বৰ থকা সমষ্টি আছিল গতিকে এইবোৰ সৰু সৰু কথা হ'লেও স্যাৰ আপুনি যিটো কৈছিলে মই তাৰমানে মনত আছিলে কিন্তু মই চিয়'ৰ নাছিলোঁ স্যাৰ সেইটোৱে কনফিডেণ্ট হয় স্যাৰ তুমি ক'ব পাৰিব লাগিব চিয়'ৰ হ'ব লাগিব তাৰমানে হয়নে নহয় হয় স্যাৰ সেইখিনি লাগিব নিশ্চিতভাৱে স্যাৰ আৰু বাকীখিনি তুমি ছায়েন্স বেকগ্ৰাউণ্ডৰ তুমি মেৰিটৰিয়াছ ল'ৰা মই গম পাইছোঁ কৰিছে থাকিল থেংক ইউ স্যাৰ ঘৰত কোন কোন আছে স্যাৰ মোৰ মা আৰু মোৰ ভণ্টি দেউতা ঢুকাইছে স্যাৰ দেউতা 2017 চনতে ঢুকাইছে মায়ে কি কৰে স্যাৰ মা এছ'চিয়েট প্ৰফেচৰ হয় ক'ত মৰিধল কলেজ স্যাৰ মৰিধল কলেজ হয় স্যাৰ আচ্ছা কোন ডিপাৰ্টমেণ্টৰ স্যাৰ ফিল'চফি আচ্ছা আৰু ভণ্টি স্যাৰ এইবাৰ এডমিশ্যন লৈছে ইঞ্জিনিয়াৰিং ফাৰ্ষ্ট ছেম স্যাৰ তুমি হেৰিয়াত স্কুলিং ক'ত কৰিছিলা স্যাৰ মই ধেমাজিতে কৰিছোঁ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় তোৰ পাৰ্চেণ্টেজ ভাল ছেকেণ্ডেৰীও ভাল হয় স্যাৰ চবতে ভাল ভাল হ'ব দিয়া শুভেচ্ছা থাকিল থেংক ইউ স্যাৰ অলপ খালি আৰু নিজক হেৰি কৰিবা হা হয় স্যাৰ শুভেচ্ছা থাকিল থেংক ইউ স্যাৰ ৱেলকাম yes sir